নমস্কাৰ আপোনালোক সকলোকে ষ্টাডি আসামৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট মেথছৰ কোৱেশ্চন ডিসকাস কৰিম ইয়া কোৱেশ্চন আপোনালোকৰ যিকোনো এক্সাম যেনে ধৰি লওক সিটেট এক্সাম আসাম টেট হওক এডিআৰই ডিএমই ডিএসএস আপোনাৰ এসিএসসি এপিএসসি সিসেট পেপাৰ তাৰ লগত আপোনাৰ সেন্ট্ৰেল লেভেল এক্সাম যেনে এসএসসি সিজিএল এসএসসি জিডি সিএসএসএল অসম পুলিচ এনেকুৱা যিকোনো এক্সামৰ কাৰণে ইয়াৰ ইম্পৰ্টেন্ট হ'ব ইয়াৰে এটা প্ৰথম কোৱেশ্চন আৰু আমি অকল কোৱেশ্চনটো ডিসকাস নকৰো ইয়াৰ ভিতৰৰ অলপ আমি বেসিক কনসেপ্ট বিলাকো ডিসকাস কৰি লওঁ যাতে এনেকুৱা ধৰণৰ বেলেগ কোৱেশ্চন আহিলেও আমি কোৱেশ্চনটো এটলিষ্ট এপ্ৰোচ কৰিব পাৰো ইয়াৰে এটা প্ৰথম কোৱেশ্চন কি লিখা আছে A trader sells an article rupees 4 to 5 and losses 15%. At what price he should sell the article and earn 5% profit? It is a profit loss or question hai. Profit loss or question hai. It a profit loss mane ki hai hekhini okoman sai lo profit loss or question hai. It question koribole beshi samoy na lage. Kintu yar bitor ami okoman beshi concept to sai lo profit loss no hoy ki. এতিয়া সাপোজ কোনোবা এটা বস্তু কিনিলা আপুনি বা আপোনাৰ কোনোবা এটা বস্তু কিনা দাম আছিল 100 টকা আপুনি তাক বেছি দিলে বেছিলে কিমান টকাত মই কলো 160 টকাত বেছি দিলে তো এই গুটে প্ৰসেসটো আপোনাৰ লাভ কিমান টকা হৈ গল লাভ কিমান টকা হল 60 টকা আপোনাৰ লাভ হল তো কেনে কৈছে 60 টকা লাভ হল হ'ব বা আপুনি নেক্সট এটা কন্ডিশন ধৰি ললো যেনিবা 100 টকাত আপুনি বস্তু এটা কিনিলে তাক আপুনি বেছিলে আপোনাৰ 70 টকাত লোকসান কিমান টকা হৈ গল আপুনি 100 টকাৰ বস্তুটো 70 টকাত বেচিছে মানে 30 টকা লোকসান হৈছে তো 30 টকা লোকসান হৈছে তো প্ৰথম কন্ডিশন হৈ গলে পজিটিভতে কি বুজাইছে প্ৰফিট বুজাইছে নেগেটিভতে কি বুজাইছে লস বুজাইছে সিপি মানে কস্ট প্ৰাইস এসপি মানে সেল প্ৰাইস হ'ব এটো কিনা দাম এটো বেচা দাম এতিয়া আমি প্ৰফিট যে উলিয়ালো প্ৰফিট উলালে কিমান টকা প্ৰফিট উলালে আপোনাৰ কিমান প্ৰফিটক যদি মই পি ৰে ৰিপ্ৰেজেন্ট কৰিছো প্ৰফিটটো কেনেকৈ ওলাইছে সেল প্ৰাইস বা কস্ট প্ৰাইসটো আমি মাইনাস কৰিছো সেল প্ৰাইসটো বা কস্ট প্ৰাইসটো আমি মাইনাস কৰিছো ইয়াত লসটো আমি কেনেকৈ পাইছো লসটো কেনেকৈ হৈছে লসটো যেনিবা এলাই লিখিছো কি আছে সেল প্ৰাইস বা কস্ট প্ৰাইসটো আমি মাইনাস কৰিছো কস্ট প্ৰাইস মাইনাস কৰিছো প্ৰফিট কেতিয়া হৈছে যেতিয়া কস্ট প্ৰাইসটো কি আছে সেল প্ৰাইসতছে সৰু আছে তো সেল প্ৰাইসটো ডাঙৰ হয় আৰু লস কেতিয়া পাইছো যেতিয়া সেল প্ৰাইসটো কস্ট প্ৰাইসতছে সৰু হয় হয় কস্ট প্ৰাইসটো কি দেখাইছে এটা সেল প্ৰাইসতছে ডাঙৰ এটো কাৰণে ইয়াৰ আনসাৰটো কি হৈছে নেগেটিভত আহিছে ইয়াৰ আনসাৰটো পজিটিভত আহিছে প্ৰথম কন্ডিশন ইমানখিনি নেক্সট থাকিলে প্ৰফিট পাৰ্সেন্টেজ আমি কেনেকৈ উলিয়াও ওপৰত আমি প্ৰফিট লিখিব প্ৰফিট ডিভাইডেড বাই তলত কি হ'ব কিনা দাম কিমান আছে কস্ট প্ৰাইস তো তলত কস্ট প্ৰাইস যেটা আমি পাৰ্সেন্টেজ বুলি কওঁ এটো কি হৈ যাব এটো হৰণ কৰিলে কি হ'ব এটা ফ্ৰেকশন আহিব হয় প্ৰফিট এটা নাম্বাৰ হয় কস্ট প্ৰাইস এটা নাম্বাৰ হয় দুইটা কৰাৰ লগে লগে কি হ'ব এটা ৰেশিও আহিব বা এটা ফ্ৰেকশন আহিব ফ্ৰেকশনটো যে আমি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিব কাৰণে কি কৰিম 100 ৰে পূৰণ কৰিম তেতিয়া আমি কি হলাই গল পাৰ্সেন্টেজত গুছি আহিব গোটেই বস্তুটো তো ইয়া কৰাৰ লগে লগে কি হলাই যাব এটো প্ৰফিট পাৰ্সেন্টেজ ধৰিব পাৰিব আকৌ লসটো কেনেকৈ হৈছে আপোনাৰ লস এসপি মাইনাস সিপি কোতে এটা ফ্ৰেকশন আহিব 30 ডিভাইডেড বাই 100 এডুকেশনৰ কাৰণে আহিব তো কি হ'ব ইয়াত লস ওপৰত থাকিব তলত কি ওলাব সদায় লস বা প্ৰফিট সদায় কি হতলে হয় সিপি টো লোৱা হয় সিপি ডিসকাউন্ট যদি উলা থাকে তাক এমপি টো লোৱা হয় মই এটা ডিসকাউন্টৰ কথাটো নকওঁ এটো প্ৰফিট আৰু লসতে থাকক তাৰপিছত লস ডিভাইডেড বাই সিপি কলে যদি ইয়াক পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰি 100 ৰে পূৰণ কৰি দিয়া লগে লগে কি হৈ যাব লস পাৰ্সেন্টেজ আৰু লস পাৰ্সেন্টেজটো অলৱেজ কি আছে নেগেটিভত হয় হ'ব এইখিনিলৈকে ধৰিব পাৰিছো এটা নেক্সট এটা কনসেপ্ট চাওক এটা সাপোজ আপোনাক কিনোৱা এটা বস্তু কিনা দামটো আপুনি জানে আপুনি বেছিব কিমান টকাত কি 30 টকা লাভ হয় এনেকৈ ক'লো যেনিবা কি ক'লো সাপোজ আপুনি কোনো এটা বস্তু কিনিছিলে 150 টকাত আপুনি তাক 30 টকা লাভ কৰি বিকি দিব কি ক'লো 30 টকা লাভ কৰিলে আপুনি বিকি দিব 30 টকা লাভ কৰিলে আপুনি বিকি দিব তো আপুনি বেছিব কিমান টকাত 150 টকাত 150 প্লাস 30 180 টকাত বিক্ৰী কৰিব তো 180 টো কেনেকৈ উলিয়াইছো মানে সেল প্ৰাইসটো কেনেকৈ উলিয়াইছো কস্ট প্ৰাইসৰ লগত আমি প্ৰফিটটো কি কৰিছো আমি যোগ কৰি দিছো কথা ইমানতে আপুনি যদি কোনো এটা বস্তু 130 টকাত কিনিছিলে তাত আপোনাৰ 30 টকা লোকসান হৈ গল 30 টকা লোকসান হৈ গল তো আপুনি বেছিব কিমান টকাত বুলি ক'লে এটো 100 টকাত বেছিব লাগিব মানে এটোৰ ক্ষেত্ৰত কি হৈছে সেল প্ৰাইসটো আমি কেনেকৈ উলাইছো বুলি ক'লে যেটো দামত কিনিছিলে তাতছে
লছ হৈছে কিমান টকা লছ হৈছে 30 টকা লছ হৈছে তো মাইনাস লিখিছে এইটো সদায় কিহত থাকিব প্লাছত থাকিব এইটো মাইনাছত থাকিব যেতিয়া আমি লছত কৰো হ'ব যদি আপোনাৰ প্ৰফিট পাৰ্চেন্টেজ দিয়া থাকে যেনিবা কোৱেশ্চন এটা আছে আপোনাৰ প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে কেনেকৈ আছে আপোনাৰ কি বুলি ক'লো কোনোবা এটা বস্তু যেনিবা আপুনি কিনিছিলে 100 টকাত তাক মানে 20% লাভ কৰি বিকিব লাগে 20% লাভ কৰি বিকিব লাগে তো বেচা কিমান দাম হ'ব মানে সেইটো লম তো SP ইকুৱেল আপুনি কি কৰিব যিটো দামত কিনিছিলে হ'ব এটা আপোনাৰ কি আছে এইটো প্ৰফিট পাৰ্চেন্টেজ দিছে প্ৰফিট পাৰ্চেন্টেজটো আমি কি হলে নিব লাগিব প্ৰফিট হলে নিব লাগিব তো এই ফৰ্মুলাটো চাওক এইটো ফৰ্মুলাত চালে কেনেকুৱা হ'ব এইটো চাওক প্ৰফিট পাৰ্চেন্টেজ এইটো CP টো ইফালে গলে কিমান হ'ব CP ইনটু P পাৰ্চেন্টেজ হ'ব হ'ব মানে কি আছে প্ৰফিট পাৰ্চেন্টেজ কৰিলে প্ৰফিট হলে কিমান হ'ব CP ৰ লগত প্ৰফিট হলে প্লাছত আহিব এটো গম পাইছে প্ৰফিট পাৰ্চেন্টেজটো দিয়া আছে আমি প্ৰফিটত নিব লাগে তো প্ৰফিট কিমান হ'ব এইটো যদি ইফালে নিকে হ'ব CP ইনটু P পাৰ্চেন্টেজ হ'ব P পাৰ্চেন্টেজ আকৌ এইটো 100 তললৈ আহি গলে এইটো 100 তললৈ ইনটু CP হ'ব প্ৰফিট পাৰ্চেন্টেজ হ'ব প্ৰফিট পাৰ্চেন্টেজৰ পৰা এইটো গেহলা গুছি গল প্ৰফিটত গুছি গল আকৌ আপুনি এই কি আছিল এইটোতো ফৰ্মুলা আহি গল সেলৰ প্ৰাইচৰ বুজিবা তো কি কইলে এইটো profit divided by 100 into CP কৰি দিয়া লগে লগে profit হলে গুছি আহিব যেনিবা কোনোবা এটা বস্তু আপোনাৰ লছত আছে কিবা এটা বস্তু লছত বেছি আপুনি কি লিখিব L divided by 100 into CP always CP পাছিমানটো কথা তো এইটো কি কৰি আছে আকবা দেখা দিছো এত লিখা profit divided by CP into 100 equal to profit percentage তো profit মই P বুলি লিখি দিছো CP into 100 equal to profit percentage এটো দিয়া আছে আপোনাৰ profit percentage দিয়া আছে এটো দিয়া আছে তো আপোনাক কি উলিয়াব লাগে প্ৰফিট কিমান হয় এটো উলিয়াব লাগে তো কেনেকৈ উলিয়াব প্ৰফিট ইকুৱেল টু CP ইনটু P পাৰ্চেন্টেজ হ'ব হয় P পাৰ্চেন্টেজ কিবা এটা ভ্যালু দিয়া থাকিব ইনটু CP 100 তললৈ গুছি গলে এটো এটো কি হৈ গল আকৌ প্ৰফিটত গুছি আহিলে বা এটো লছৰ ক্ষেত্ৰটো এই সেম টু সেম হ'ব এটা এই কোৱেশ্চনটো আমি আপলোড কৰো কি লিখা আছে এ ট্ৰেডাৰ সেলস এন আৰ্টিকল 425 এন্ড লসেস 15% কোৱেশ্চন বিলাক ইংৰাজী লিখা আছে কিন্তু মই অসমীয়াটো কৈ দিও তো আপোনালোকে বুজি পাৰিব বস শুনি লব কি আছে এজন ট্ৰেডাৰ এজন ব্যৱসায়ীয়ে এটা আৰ্টিকল 425 টকা বিক্ৰীলে আৰু তেওঁ লস হল 15% at what price he should sell the article at to earn 5% profit তেন্তে কিমান টকাত হি বেচিব লাগিব কি আৰ্টিকল 5% লাভ হয় এটো কৈছে তো কি কৰিছে চাওক বেছি কিমান 425 रुपीसত বেচিছে হয় এনে ফৰ্মুলা কি SP equal to CP plus যদি প্লাস কিম যদি প্রফিট লিখা থাকে মাইনাস কিম যদি লস লিখা থাকে ডিভাইডেড বাই কি হয় 100 into CP এর পার্সেন্টেজ দিয়া আছে কেনে ফর্মুলা লগাইলো হ'ব SP কিমান দিয়া আছে 425 CP টো নাজানো মাইনাস ইয়াত কি দিয়া আছে লস দিয়া আছে এটো কাৰণে 15 divided by 100 into CP এটো ক্যালকুলেট কৰিলে 5 3 15 5 20 100 এটো ক্যালকুলেট কৰিলে কিমান হ'ব ইয়া পা এলসিএম ললো 20 হ'ব 20 ৰ পৰা তিনিকাল থাকিব 17 upon 20 into CP equal 425 এটো ক্যান্সেলেশন কৰিলে 17 দুগুণ 34 34 8 17 5 85 তো মানে CP equal 25 cross 20 মানে 500 তো কিনা দামটো কিমান আহি গল 500 আহি গল এটা কিছে কিমান টকাত বেচিব লাগে 5% প্ৰফিট হয় এটা আহি গল এটো উত্তৰটো হ'ব এটাকে কিমান টকাত বেচিব লাগিব বুলি ক'লে তো SP equal to CP মানে 500 প্ৰফিট হ'ব লাগে 500 টকা তো প্লাস লিখিলে 5 divided by 100 কিহত প্ৰফিট হ'ব লাগে 500 টকা হ'ব CP ওপৰত তো ধৰিব পাৰে ফৰ্মুলাটো এয়া কাটিলে 5 বাৰ যাব 5 5 25 500 লগত 25 যোগ কৰিলে 525 হ'ব তো এটো কিমান হ'ব 525 ইজ দি কারেক্ট आंसर তো ফার্স্ট কোয়েশ্চন ঠিক আছে নেক্সট এটো কোয়েশ্চন কি আছে one pipe can fill a tank in 6 times faster than pipe y कैसे एडाल पाइपे এটা ট্যাঙ্কি ফিল আপ কৰিব পাৰে 6 গুণ বেছি আনএডাল পাইপতছে বেছি স্পিডত ভৰাব পাৰে মানে if both pipe open together can fill the tank in 40 minutes দুইডাল যদি একেলগে খুলি দিয়ে তেন্তে কেছে 40 মিনিটত ভৰাই দিব পাৰে in how many minutes this lower pipe can fill slower pipe alone to able to fill the tank তেন্তে যেডাল লাহে লাহে মানে গৈছে পাইপডাল হেডাল পাইপে কিমান সময়ত এই ট্যাঙ্কিটো ফিল আপ কৰিব পাৰিব মানে কি কৈছে এটা সাপোজ ট্যাঙ্কি এটা আছে ইয়াত এডাল পাইপে যদি দুডাল পাইপ আছে এডাল পাইপে যদি আমি ভৰাও তেতিয়ালে কিমান সময় লাগিছে বুলি কৈছে এডালে মানে 6 টাইমছ স্পিডত কৰিব
আন এডাল পাইপ আছে এইডাল যেনিবা শ্লোৱাৰ পাইপ হ'ব এইডাল পাইপে যদি এবাৰত এককে ভৰাইছে ই এবাৰত কেইকে ভৰাব ছটাকে ভৰাব এনেকুৱা কথা মানে ই যদি এবাৰত 1 লিটাৰ ভৰাই ই কিমান ভৰাব 6 লিটাৰ ভৰাব একবাৰত হ'ব এইটো কথা ইয়াত দিয়া আছে নেক্সট কণ্ডিশ্যন কি যদি দুইডাল পাইপ একেলগে ভৰাই এই স্পীড হোৱা পাইপডাল হ'লে এইডাল চাপোজ মই পাইপ এৰি দিলোঁ এইডাল বি দিলোঁ এইডালো দিয়া আছে এইডাল পাইপো দিয়া আছে তো এই পাইপডালো দিয়া আছে বি পাইপডালো দিয়া আছে ই এবাৰতো 6কে ভৰাই থাকিব ই এবাৰত কিমানকে ভৰাব 1 লিটাৰকে ভৰাব বা 1কে ভৰাব তো দুইটা একেলগে ভৰালে গোটেই টেংকিটো ফিল আপ হৈ যায় গোটেই টেংকিটো ঠিক আছে ইয়াতো আধা ফিল আপ হৈছে এনেকে ইয়াতো অলপ ফিল আপ হৈছে ইয়াত গোটেই টেংকিটোৱে ফিল আপ হৈ যায় কিমান সময়ত বুলি কৈছে 40 মিনিটত তেন্তে এই শ্লোৱাৰ পাইপডালে কিমান সময়ত ভৰাব পাৰিব কুৱেশ্যনটো বুজি পাব এতিয়া চাওক কুৱেশ্যন আমি আপলোড কৰোঁ ইয়াত এইটো কি বুলি কয় 6 টাইম ফাষ্টাৰ বুলি কৈছে এইটো কি হয় ইফিচিয়েঞ্চি মানে সিহঁতৰ ক্ষমতা মানে মই ইফিচিয়েঞ্চি ৰেচিঅ'টো লিখিছোঁ ইফিচিয়েঞ্চি মানে ক্ষমতা কিহৰ এ আৰু বি এইটো চাওক এ বি এ যদি এবাৰত 1কে ভৰাই এ কিমান ভৰাব একবাৰত 6কে ভৰাব 6 টাইম ফাষ্টাৰ বুলি কৈছে 6 টাইমছ ফাষ্টাৰ হ'ব পাইপ কি আছে পাইপ কেন ফিল 6 টাইম ফাষ্টাৰ দেন আনাদাৰ পাইপ ই যদি 1কে ভৰাই ই কি ভৰাব তাতছে 6 গুণ বেছিকে ভৰাব কথা ইমানটা এইটো হৈ গ'ল ই বোথ পাইপ অপেন টুগেডাৰ ই এবাৰত কিমানকে ভৰাইছে যদি লিটাৰত ধৰিলে এইটো 6 লিটাৰ ভৰাইছে ই একবাৰত কিমানকে ভৰাইছে 1 লিটাৰ ভৰাইছে তো দুইডাল পাইপ যদি একেলগে সোমোৱাই দিওঁ একবাৰত কিমান লিটাৰ ভৰাব ই 6 ভৰাব ই 1 ভৰাব টোটেল কিমান 7 ভৰাব একবাৰত 7 ভৰাব তো একবাৰত 7কে যদি ভৰাওঁ কিমান সময় লাগিছে বোলে একবাৰ 7কে ভৰাওঁতে কিমান সময় লাগিছে 40 মিনিট তো 7কে ভৰাই যদিও 40 মিনিট লাগিছে একবাৰ 7কে ভৰাইছে তথাপিও তাক যদি 40 মিনিট লাগিছে টোটেল কিমানখিনি ভৰাইছে 40 মিনিটৰ 7 4 28 280 ভৰাইছে 40 মিনিটৰ ভিতৰত হ'ব লিটাৰত ক'লে লিটাৰ তো এই 280 মিনিটত ফিল আপ কৰে বুলি কৈছে মানে গোটেই টেংকিটো ফিল আপ হৈছে মানে এই 280টো কি হয় টেংকিটোৰ কেপাচিটি হয় কেপাচিটি বা টোটেল ৱৰ্ক বুলি ক'ব পাৰে কেপাচিটি হয় হ'ব এটা শ্লোৱাৰ পাইপডালে কিমানখিনি ভৰাব বুলি কৈছে তো টোটেল টেংকিটো কিমানখিনি ভৰাব লাগে গম পাই গ'লো 280 ভৰাব লাগে কাৰ দ্বাৰা ভৰাব লাগে বুলি কৈছে পাইপ বি দ্বাৰা বিটো কাৰণে শ্লোৱাৰ পাইপ ধৰি লৈছোঁ মই ইয়াতে তো বিয়ে একবাৰত 1কে ভৰাই তো 280 ভৰাব লাগে কিমান লাগিব 280 মিনিট লাগি যাব 280 মিনিট লাগি যাব হ'ব তো কি আছে সেইটোৱে এনচাৰটো তো 280 অপশ্যন নম্বৰ ডি ইজ দি কাৰেক্ট এনচাৰ নেক্সট এইটো কুৱেশ্যন কি আছে ইন হাউ মাছ টাইম কি আছে 10,800 এমাউণ্টটো 24,800 if invested as simple interest at a rate of 15.5% per annum কি আছে কিমান বছৰত কিমান বছৰত 10,800 টকা 24,800 টকা হ'বগৈ যদিহে চিম্পল ইণ্টাৰেষ্টত 15.5% পাৰ এনামত পইচাটো দিয়া হয় এইটো কথা কৈছে মানে কি কৈছে যিটো পইচা আপুনি দিয়া হৈছে তাক আমি প্ৰিন্সিপাল বুলি কওঁ প্ৰিন্সিপাল হ'ব যাক আমি অসমীয়াত কম মূলধন তো 10,800 টকা আপুনি দিছিলে কিমান টকা বনি গৈছেগে এমাউণ্ট হৈছে এমাউণ্ট মানে এইটো সবৃদ্ধি মূল বুলি কোৱা হ'ব তো কিবা 24,800 ৰুপিজ হৈ গৈছে কিয় হৈছে এইটো চাওক 10,000 পৰা 24,000 কেনেকৈ হৈছে ইয়াত মানে সুদ পাইছে সুদ কিমান টকা পাইছে সেইটো আমি উলিয়াম নেক্সট ইয়াৰ ইণ্টাৰেষ্ট ৰেট মানে কিমান দিয়া আছে ৰেট পাৰ্চেণ্টেজটো কিমান যায় 15.5% এতিয়া এইটো ফ্ৰেকশ্যনটো নাম্বাৰছলৈ কনভাৰ্ট কৰি লওক কেনেকৈ চাওক 0.5% মানে কিমান হয় বুলি ক'লে 0.5 কেইটা হ'ব যেতিয়া 1/2ৰে ডিভাইড কৰোঁ 0.5 পাই যাম এতিয়া এটা ফ্ৰেকশ্যন হৈ গ'ল 15 দুগুণ 30 একে 31 এইটোৰ লগত এইটো পূৰণ কৰোঁ তাৰ লগত এইটো যোগ কৰোঁ তো 15 দুগুণ 30 একে 31 ডিভাইডেড বাই 2% এতিয়া আহি গ'ল এতিয়া এইটো চিম্পল ইণ্টাৰেষ্টক সদায় যেতিয়া কয় চিম্পল ইণ্টাৰেষ্ট মানে কি হয় এইটো দেখাই দিছোঁ আপুনি চাই লওক অকণমান যেনিবা আপুনি 100 টকা এটা জমা কৰিছে 100 টকা এটা আপুনি জমা কৰিছে যেনিবা আপোনাৰ 10% ৰেটত আপুনি দিছে কাৰোবাক সুদত 10% সুদত আপুনি দিছে বা সুদ আপুনি দিব লাগিব তেতিয়া 1 বছৰৰ পিছত কিমান টকা দিব লাগিব 1 ইয়েৰৰ পিছত কিমান টকা দিব 10% 10% দিব 100 টকা এটা আপুনি দিব লাগিবই তাৰ লগতে এই 100 টকাটোৰে আপুনি 10% দিব লাগিব তো 10% বুলি 10 ডিভাইডেড বাই 100 এইটো এখন চাই গ'ল মানে 1 বছৰৰ পিছত 110 টকা আপুনি দিব লাগিব 2 বছৰৰ পিছত আপুনি কিমান টকা দিব লাগিব এই 100 টকাটোতো আপোনাৰ দিব লাগিবই আকৌ আপুনি প্ৰথম বছৰৰ কাৰণে কিমান টকা দিলে এইটো 10 টকা এটা এক্সট্ৰা দিলেই তাৰপিছত আকৌ দ্বিতীয় বছৰৰ কাৰণে আকৌ এই 100 টকাটোত আপুনি 10% সুদ দিব লাগিব 10% আকৌ সুদ দিব লাগিব এইটো কিমান হৈ যাব বুলি ক'লে আকৌ ক'ত কাটি দিলোঁ এইটো 10 এইটো কেঞ্চেল হ'ব মানে কিমান হ'ব 120 টকা আকৌ তৃতীয় নম্বৰ বছৰটোত আপুনি 100 টকাটো দিব লাগিবই তাৰ লগতে সুদ 2 বছৰৰ কাৰণে কি আছে প্ৰথম বছৰ 10 টকা দ্বিতীয় বছৰ 10 টকা এইটো 10 টকা এটা এক্সট্ৰা আহিছে নে 120 টকা হৈছে
তো 110 টকা দিব লাগিব, তাৰ পিছৰ বছৰ 10 টকা দিব লাগিব, তাৰ পিছৰ বছৰ আকৌ 100 টকা 10 টকা দিব লাগিব। 100 টকাত মানে 10% আকৌ সুদ দিব লাগিব। এইটো কৰিলে কিমান হয়? 130 টকা। মানে এইটো কেনেকে আহি আছে চাওক, ইয়াত 10 দুটা আহিছে হয়, ইয়াত 10 কেইটা আহি গৈছে, 3টা আহিছে, 3টা 10 আহিছে, ইয়াত 10 এটা আহিছে, এবছৰ কাৰণে এটা গ'ল, 2 বছৰ দুটা, 3 বছৰ তিনিটা, মানে এনেকে চাব পাৰে 100 টকাটো আপুনি হয় তাৰ লগত এই পি 100টো কি হয়, এইটো পি হয়, হৈ গ'ল। এই 10 ডিভাইডেড বাই যিটো 100 লিখিছে এইটো কি হয়, r ডিভাইডেড বাই 100। নেক্সট আপুনি প্ৰথম বছৰৰ কাৰণে এইটো দুটা বছৰৰ কাৰণে 2 ওলাইছে, এইটো পিছত এটা কাৰণে ওলাইছে, প্ৰথম বছৰৰ কাৰণে 1 ওলাইছে, দুটা বছৰৰ কাৰণে 2, তিনিটা বছৰৰ কাৰণে 3, মানে ইয়াত কি আছে 3টো মাল্টিপ্লাই হৈছে। এইটো কৰাৰ লগে লগে কি আহি গৈছে বুলি কওঁ আমি, এমাউণ্টটো আহি গৈছে। হ'ব, 100টো কি হয়, 100টো কি হয় বুলি ক'লে প্ৰিন্সিপাল হয়, এইটো পি হয় হা, পি হয়। তো কি লিখিব, পি প্লাছ পি আৰ টি আপন 100, পি প্লাছ পি আৰ টি আপন 100 ফৰ চিম্পল ইণ্টাৰেষ্ট কেছ। হ'ব, এতিয়া এইখিনিতে এই কুৱেশ্যনটো চল্ভ হৈ যাব। এতিয়া চাওক কি আছে, কিমান বনিছে, 24,800 টকা বনিছে। তো কি লিখিলো, এ ইকুৱেল টু পি প্লাছ পি আৰ টি ডিভাইডেড বাই 100। আৰ ডিভাইডেড বাই 100 মানে এইটো পাৰ্চেণ্টেজটো নাম্বাৰলৈ কনভাৰ্ট কৰি দিছো। তো এ মানে কিমান টকা আহিছে, 24,800 টকা। এইটো কিমান টকা আছে, 14,000 টকা প্লাছ 14,000। আৰ মানে কিমান দিয়া আছিল, এইটো 31 ডিভাইডেড বাই 2%, পাৰ্চেণ্টেজৰ পৰা নাম্বাৰ কনভাৰ্ট কৰিলেগে 100 পূৰণ টিটো আমাক উলিয়াব দিছে কিমান বছৰৰ পিছত, এইটো হৈ গ'ল। এতিয়া এইটো কেলকুলেশ্যনটো কৰক কিমান হ'ব। 24,000 পৰা 14,000 গুচি গ'লে, এইটো ইফালে গুচি গ'লে মাইনাছ হৈ যাব, 24,000 পৰা 14,000 গুচি গ'লে থাকিব কিমান, এইটো 14,000 হয়নে নহয় বাৰু, 10,800 আছিলে, ক'ত লিখি আছে 10,800, এইটো 24,800, ঠিক আছে, 24,800 পৰা 10,800, ঠিক আছে, ঠিক আছে, 10,800 হা, এইটো 10,000 কৃষ্ণ 10,800 হৈ গ'ল। এতিয়া 10,800 ইফালে গুচি গ'লে কিমান হ'ব, 24,800 পৰা 10,800 গুচি গ'লে থাকিব তোমাৰ 14,000, 14,000 টকা থাকিব। 10,800 পূৰণ 31 ডিভাইডেড বাই 2 ইনটু 100 ক্ৰছ টি, এইটো আছে। এতিয়া এইটো কেলকুলেশ্যন কৰিলে ইয়াৰ দুটা জিৰ', ইয়াৰ দুটা জিৰ' কেঞ্চেল, 2ৰে কাটিলে 2 5 গুণত 2 4 গুণত 54 ইনটু 81, 31 এইটো, তো এইটো ইফালে আহি গ'লে মাল্টিপ্লাই যাব, 54 ইনটু 31 ইকুৱেল টু টি। এতিয়া এইটো এপ্ৰক্সিমেশ্যন ভেলু সুধিছে। এতিয়া ইয়াৰ ভেলুটো আপুনি কেলকুলেট কৰক। মই এটা কাম কৰোঁ, কেলকুলেটৰত মাৰি দিছোঁ, বা কেলকুলেটৰত নালাগে, মই ইয়াতে কৰিছোঁ যাওক। তো 2ৰে কাটিলে 2ৰে কাটিলে বাছ, এইটো এপ্ৰক্সিমেশ্যন ভেলু কৈছে, কাটাকাটি নকৰোৱে নেকি, মই কৰিয়ে দিছোঁ। 2ৰে কাটিলে 2 2 গুণ 4, 2 7 গুণ 14, 2ৰে কাটিলে 2 7 গুণ 14, 1 2 3, এটা 27 and 31, এইটো পূৰণটো কেনেকৈ কৰিব এইটো এটা শিকি লওক। চাওক 27 ক্ৰছ 31, দুইটা নম্বৰৰ মাজত কিমান আছে বুলি ক'লে 27, 28, 29, 30, 31, তো 29টো মাজত আছে নে, আছে। তো এইটো কিয় নহয়, 29 প্লাছ 2 লিখিব পাৰে, এইফালৰ নম্বৰটো 29 মাইনাছ 2 লিখিব পাৰে। তো এইটো কি হ'ল, এইটো কি ফৰ্মুলা, এ মাইনাছ বি, এ প্লাছ বি ফৰ্মুলা। তো এইটো স্কোৱাৰটো কেনেকৈ হ'ব, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ। তো 29 স্কোৱাৰ কৰক, মাইনাছ বি স্কোৱাৰ মানে 2 স্কোৱাৰ কৰক। তো 29 স্কোৱাৰ বুলি ক'লে কিমান হ'ব, 841, আৰু 2 স্কোৱাৰ মানে 4। তো এইটো কেলকুলেট কৰিলে কিমান হৈ যাব, 837, 837। এতিয়া এই নাম্বাৰটো 837 হৰণ কৰিব লাগিব, 7,000টোক 837 হৰণ কৰিব লাগিব। হ'ব, তো 837 এইটো ডিভাইড কৰি দিয়ক, 837, 8 5 40, 8 7 56, 8 9 গুণ 72, 8 9 গুণ 72, তো 9 আহিব, এনচাৰটো 8 7, এইটো তাৰ ভিতৰতে আহিব। ঠিক আছে, এতিয়া অকণ মই মাল্টিপ্লাই কৰি চালোঁ মনতে, তো চাই লওক কেনেকৈ হ'ব। এতিয়া 7,000 হয়নে নাই, 4টা 0 আছিলে, ইয়াত 3টা 0 আৰু এটা 0, 4টা 0, এইটো 837। তো মই ক'লোৱে নহয়, এইটো 6ত আহিব নহয়, 8 6 গুণ 8 6 48, বহুত সৰু হ'ব 70তছে। তো অলপ ডাঙৰ সংখ্যা চালোঁ, প্ৰথমতে 8টোকে চেক কৰোঁ, বা 7টো চেক কৰিলোঁ, 7টো চেক কৰিলোঁ চাওক, তো আহি যাব পৰা। 7টো চেক কৰিলে 7 7 49, 7 3 21 4, 21 4 25 5 8 8 7 56, 56 2 58, তো বহুত সৰু আহি আছে, এইটো নহ'ব।
হ'বও পাৰে এপ্ৰক্সিমেশ্যন এনচাৰটো তাৰপিছত 837 এবাৰ 8 মাল্টিপ্লাই কৰি চাওঁ 837 8 এইটো চাওক কিমান হ'ব 8 7 56 8 3 24 24 পাছে 29 2 থাকিব 8 64 65 66 তাৰপিছত 9 একবাৰ চেক কৰি চাওঁচোন 8 37 9 আৰু এটা 8 7 যোগ কৰিলে 9 কৰিলে কি হ'ব 9 কৰিলে ইয়াত আৰু 807 এইটো মানে 837 জেগা ইয়াৰ লগত যোগ কৰিলে হৈ গ'ল 9 আহি গ'লহেঁতেন ইয়াৰ লগত 837 যোগ কৰি দিলে এইটো 8 যোগ কৰি দিয়াৰ লগে লগে 800 কৰি দিয়াৰ লগে লগে 7000 বেছি হৈ যাব মানে এইটোতছে বেছি হৈ যাব 7000 বেছি হৈ যাব তো অপশ্যনটো কি হয় 8তে আহিব 8 হ'ব ইয়াৰ 8 অপশ্যনটো এটাতে আছে এইটো তো ইমান ক্যালকুলেট কৰি থাকিব নালাগে ঠিক আছে